আসসালামু আলাইকুম। নতুন এটা ৰেচিপিলৈ আহিছোঁ। তেল গৰম হ'ব দিছোঁ। কেৰাহী এটাত মাছ আৰু হালধি নিমখ ভালদৰে সানি ল'ব। সানি লৈ কেৰাহীত দিব পিছকৈ। Naraşne. মাছখিনি এতিয়া আমি নমাই ল'ম। এতিয়া আমি বেঙেনাখিনি ভালদৰে দীঘল দীঘল কাটি নিমখ আৰু হালধি সানি লৈছোঁ। বেঙেনাখিনি অলপ ভাজি ল'ব। Nanti. বেঙেনাখিনি আমাৰ ভজা হ'লে এতিয়া নমাই ল'ম। এতিয়া এটা কেৰাহীত তেল গৰম হ'ব দিছোঁ। তেজপাত দিছোঁ। পিঁয়াজ অলপ ভালদৰে ৰঙা ৰঙা কৰি ল'ম। ভালদৰে ভাজি ল'ব পিঁয়াজখিনি। পিঁয়াজখিনি ভালদৰে ভাজি ল'ব। আদা বটা, ৰহুন বটা দি ভালদৰে অলপ লাৰি ল'ব। হালধি গুড়া 1 চামুচ, জিৰা গুড়া, ধনিয়া গুড়া, জ্বালা গুড়া দিব 1 চামুচ দি ভালদৰে লাৰি ল'ব। অলপ পানী দিব। আমি জলকীয়াটো অলপ বেছি খাওঁ, অলপ বেছি পৰিমাণে দিলোঁ। তোমালোকে যেনেকৈ খোৱা সেনেকৈ দিলে হ'ল। নিমখ দি দিলোঁ 1 চামুচ। ভালদৰে লাৰি ল'ব।
আৰু বেঙেনাখিনি দি দিব, দি কিনে ভালদৰে লাৰি চাৰি ল'ব। ভাজা বেঙেনাখিনি দি ভালদৰে লাৰি চাৰি ল'ব। আৰু ঢাকনা মাৰি 2 মিনিটৰ কাৰণে ঢাকনা মাৰি দিলোঁ। 2 মিনিটৰ পিছত ঢাকনা খুলি লৈ অলপ পানী দিলোঁ। এতিয়া ভাজা মাছখিনি দি লওঁ। পানী দি অলপ লাৰি দিব ভালদৰে। ভালদৰে লাৰি দি অলপ পানী দি অলপ ঢাকনিটো মাৰি থ'ব। ঢকনাখন খুলি ভালকৈ লাৰি দিম। আকৌ 2 মিনিটমান ৰাখিম ঢকনাখন। ঢকনাখন খুলি দিম। এতিয়া নমাই দিম, চব্জি হৈ গৈছে। বেঙেনা আৰু মাছৰ ভাল এটা ৰেচিপি দিলোঁ। ভাল লাগিলে ছাবস্ক্ৰাইব আৰু লাইক কৰিব।